নমস্কাৰ ৰীতা চৌধুৰী পডকাষ্টলৈ আপোনালোকক আদৰণি জনাইছোঁ। মই জানো আপোনালোকে মোৰ কাৰণে ৰৈ আছে, কাৰণ মই বহুদিন কোনো বিষয় লৈ কথা পাতিবলৈ আপোনালোকৰ ওচৰলৈ অহা নাই। মই বহুত মেছেজ পাই আছোঁ যে আমি ৰৈ আছোঁ, বিভিন্ন বিষয়ত তেওঁলোকে মোৰ লগত যোগাযোগত আছে, কিন্তু মই বিশেষ কিছুমান কাৰণত মই কামটো আগবঢ়াই নিব পৰা নাছিলোঁ। মই আজৰি হৈ আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ, কিন্তু এই দীঘলীয়া বিৰতিৰ সময়খিনিত এই বিষয়ে মই ভাবি আছোঁ যে আপোনাক প্ৰথমতে মই কৈছোঁ যে কি ধৰণে বা মই কিবোৰ কথা আপোনালোকক ক'ম, বা মই নিজেও বিশ্বাস কৰোঁ ইউ ডাই এম্পটি, শূন্য হৈ সামৰি থোৱা জীৱনটো। এই শূন্য হোৱাৰ অৰ্থটো কি? এই যে মহকোহটোত বা মহবাহটোত আমি গোটালোঁ, মই যি গোটালোঁ, সেইখিনি যদি মই এনেই এৰি থৈ যাওঁ, কোনেও নেদেখাকৈ, কোনেও নজনাকৈ বা কাকো নিদিয়াকৈ মই যদি থৈ যাওঁ, মোৰ ভিতৰখন যদি মই পৃথিৱী এৰি যোৱাৰ সময়ত মোৰ ভিতৰখনত যদি বহুত দিবলৈ থাকি যায়, তেতিয়াহ'লে সেই আহৰণ যে কৰিলোঁ, সেই জীৱন যাত্ৰাত যি শিকিলোঁ, সেইখিনি ক'ৰবাত অৰ্থহীন হৈ যায়। সেইকাৰণে কোৱা হয় যে নিজক সম্পূৰ্ণ উজাৰি দি, নিজৰ ভিতৰত যি আছে, যিমান ভাল আছে, এইখিনি গোটাইছা, সেইখিনি উজাৰি দি নিজক সম্পূৰ্ণ শূন্য কৰি পৃথিৱীৰ পৰা গুচি যোৱা। নিজক উজাৰি দিম বুলি ক'লে আমি এতিয়া কি ভাবিম? মই জীৱনত দুখ পাইছোঁ, সুখ পাইছোঁ, খং উঠিছে, অভিমান হৈছে, বহুত ধৰণৰ অভিজ্ঞতা হৈছে। তাৰ ভিতৰত যিখিনি কল্যাণৰ বাবে, আনৰ বাবে প্ৰয়োজনীয়, যিখিনি অমৃত, যিখিনি মৌ, সেইখিনিহে আচলতে আমি উজাৰি দিয়াৰ প্ৰয়োজন আছে, উবুৰিয়াই দি খালী কৰি দিয়াৰ প্ৰয়োজন আছে। মই খালী কৰিব বিচাৰোঁ। মোৰ তাত এনে নহয় যে মই বহুত শিকিছোঁ বা বহুত দেখিছোঁ, কিন্তু তথাপিও জীৱনটো বহুত দীঘলীয়া আৰু বিচিত্ৰ অভিজ্ঞতাৰে মই ধনী। আৰু আপোনালোকক আগতেই কৈছোঁ যে মই যেতিয়া নিজৰ ভিতৰত নিজক সন্ধান কৰিছিলোঁ, তেতিয়া মোৰ নিজৰ ভিতৰত যিখিনি বিষয় মই দেখা পাইছিলোঁ, যিখিনি মোৰ নিজৰ মই লগত মোৰ ভিতৰত সোমাই থকা যিখিনি বিষয়, নিজৰ যিখিনি মোৰ গুণাৱলী বুলি ক'ব পাৰে, বা নিজৰ যোগ্যতা বুলি ক'ব পাৰে, বা মোক প্ৰকৃতিয়ে দিয়া মোৰ যিখিনি মোৰ নিজৰ শক্তিখিনি, সেইখিনি লৈয়ে মই নিজৰ পথ চিহ্নিত কৰিছোঁ। মই কেনি যাম মই ঠিক কৰিছোঁ। বহুতেই কেতিয়াবা নিজক বিচাৰি লৈ নিজৰ ভিতৰৰ সত্যক আৱিষ্কাৰ নকৰাকৈয়ে, জীৱনৰ উদ্দেশ্যক সম্পূৰ্ণৰূপে উপলব্ধি নকৰাকৈ আনে যোৱা বাটেৰে গুচি যায়, আনক অনুকৰণ কৰে আৰু বিশ্বাস কৰি লয় যে আনে যি দেখুৱাই আছে সেইখিনি মোৰো জীৱন। কিন্তু আমি ভিতৰলৈ নাচাওঁ, নিজৰ বিশ্লেষণ নকৰোঁ, বুজি নলওঁ। কিন্তু যদি আমি বুজি ল'ম, যেতিয়া আমি দেখিম যে আমাৰ ভিতৰত এইখিনি আছে, আৰু এইখিনি আমি বিকাশ কৰিব পৰা আমাক প্ৰকৃতিয়ে দিয়ে, সকলোকে দিয়ে প্ৰকৃতিয়ে, সকলোকে কিছু বিশেষত্ব দিয়ে, কিছু বিশেষ গুণ দিয়ে। সেইখিনি বাছি লৈ নিজৰ ভিতৰৰ সত্তাক চিনি নিজৰ বাট বিচাৰি যদি ল'ব পৰা যায়, তেতিয়া জীৱনটো অৰ্থপূৰ্ণ হয়, কামত লাগে। মই ভাবোঁ যে মোৰ নিজৰ জীৱনটো উদ্দেশ্য নিৰ্ণয় কৰাটোত মই সঠিকভাৱে নিৰ্ণয় কৰিছোঁ। মোৰ জীৱনৰ যিটো পথ মই সঠিকভাৱে চিহ্নিত কৰিব পাৰিছোঁ। আৰু সেইকাৰণে এই দীৰ্ঘ যাত্ৰাৰ পিছত আজি য'ত মই উপস্থিত হৈছোঁ, এই উপস্থিত হৈ মোৰ যদি মই পিছলৈ উভতি চাওঁ, মোৰ সকলো সুখ দুখৰ অভিজ্ঞতা বা সকলো ধৰণৰ অভিজ্ঞতাক
মই এতিয়া তেনেকৈ এই মৌ কুহলৈ গোটাই অনা মৌ হিচাপেহে মই চাবলৈ আৰম্ভ কৰিছোঁ। সেইটো এটা কঠিন কাম, কাৰণ সেইখিনি অতীত আমাৰ লগে লগে থাকে। অতীতক আমি আচলতে বেছিখিনি সময় অতীততে জীয়াই থাকোঁ, অথচ যিটো জীয়াই থকা বুলি নকয়, কাৰণ অতীত মানে সি সমাপ্ত হৈ যোৱা এটা সময়। আৰু আমি বহুতেই ভৱিষ্যতৰ পিনে অকল চাই থাকোঁ, আৰু আমি নিজৰ যিটো বৰ্তমান মুহূৰ্ত, সেই মুহূৰ্তটোক আমি জীয়াবলৈ পাহৰি যাওঁ। আমি ভাবোঁ যে আগলৈ আমি আগত কি আছে তাৰ বাবে পৰিকল্পনা, তাৰ বাবে শংকা, তাৰ অনিশ্চয়তা, আৰু তাৰ বাবে বিভিন্ন ধৰণে আমি নিজক ব্যস্ত ৰাখোঁ। আৰু অতীতৰ পৰা যিখিনি আমি ভাৰ বৈ আনো, সেইখিনিক আমি আকৌ বাৰে বাৰে সেইখিনিকেই জীয়াই থাকোঁ। কিন্তু আমি যিটো আচলতে জীৱনৰ মুহূৰ্ত, প্ৰতিটো মুহূৰ্ত আমি যে পাৰ হৈ গৈ থাকোঁ, যিটো পাৰ হৈ গৈ থকা মুহূৰ্ত, সেই মুহূৰ্তত হয় আচলতে জীৱন। সেইটোতে আমি জীয়াই থাকিব পাৰিব লাগিব। আমাৰ জীৱনৰ বিভিন্ন বয়সত, জীৱনৰ বিভিন্ন স্তৰত আমাৰ প্ৰশ্ন আৰু সমস্যাবোৰ বেলেগ বেলেগ হয়, আৰু সময়ৰো বিভিন্ন স্তৰত সময়ৰ পৰিৱৰ্তনৰ লগে লগেও আমাৰ সেই সমস্যাবোৰৰো তাৰ বিষয়বস্তু সলনি হয়। কেতিয়াবা কিছুমান বিষয়বস্তু থাকে, সি আৰু জটিল হয়, সি আৰু ব্যাপক হয়। গতিকে এই সময়ৰ লগে লগে অহা যিবোৰ প্ৰত্যাহ্বান, জটিলতা, বা যিখিনি নতুন নতুন জীৱন সম্পৰ্কে নতুন নতুন মূল্যায়ন বা দৃষ্টিভংগী, সেই সকলোখিনিৰ লগত মিলি বা সেইখিনি সকলোখিনিৰ লগত আমাৰ নিজৰ যাত্ৰাক আমি সঠিক ৰূপত তাৰ মাজেৰে লৈ যাবলৈ, সুস্থ হৈ থাকিবলৈ, মানসিক শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ। আৰু মই সদায় কৈ থাকোঁ যে আমি অৱশেষত আমিনো কি বিচাৰোঁ, আমি অৱশেষত আমি বিচাৰোঁ সুখ, আমি শান্তি, সন্তুষ্টি। এইখিনি যদি আমি নাপাওঁ, তেতিয়া বাকীখিনি আমি যিখিনি কৰিলোঁ, সেইখিনিয়ে যদি আমাক জীৱনৰ অন্ত হ'বৰ সময়ত সেই যাত্ৰাটোৱে যদি আমাক শান্তিৰ পথলৈ লৈ নাযায়, সন্তুষ্টিৰ পথলৈ লৈ নাযায়, তেতিয়াহ'লে সেই যাত্ৰাটো আমি নিজেই অনুভৱ কৰিম যে যাত্ৰাটো এইটো আমাৰ কি ধৰণৰ পথ আছিলে, আমি কি বাটেৰে আহিলোঁ। তেতিয়াও আমাৰ কৰিবলগীয়া থাকে। যদি আমি যি বাটেৰে আহিলোঁ, সেই বাটত যি ভুল ভ্ৰান্তি হৈছে, যিখিনি আমি দেখিছোঁ বা আমি যি শিকিছোঁ, সেইখিনিও আমাৰ সম্পদ, সেইখিনিও আমাৰ কাৰণে সেই মৌবাহটো, সেইখিনিও আমি উবুৰিয়াই দি থৈ যোৱা উচিত। কষ্টই শিকোৱা কথা, দুখে শিকোৱা কথা, জটিলতাই শিকোৱা কথা, সুখ আনন্দই শিকোৱা কথা, ভাল পোৱাই শিকোৱা কথা, জীৱনৰ ৰাজনৈতিক আৰু অন্যান্য বিভিন্ন সামাজিক ঘটনাৱলীয়ে শিকোৱা কথা, সি যি প্ৰজ্ঞা আমাক দিয়ে, সেই প্ৰজ্ঞাৰ আমি দি থৈ যোৱা উচিত। হয়তো কেতিয়াবা কাৰোবাৰ কামত লাগিব, আৰু কামত লাগিব বুলিয়েই আমি দিম। সি লাগক আৰু নালাগক, সেইটো আমি জনাৰ বাবে আমি অপেক্ষা নকৰোঁ, দিয়াটো আমাৰ কাম। মই কেইটামান এপিছ'ডত মই কৈছোঁ, কেইটামান কথা কৈছোঁ যে আমি কিমানটা প্ৰজন্মক কেনেকৈ, বিশেষকৈ প্ৰথম মহাযুদ্ধৰ সময়ছোৱাৰ পৰা বা তাৰ অলপ আগৰ পৰা জীৱনৰ যিটো ধাৰা, সমাজ পৰিৱৰ্তন যিটো ধাৰা, সেই ধাৰাত কিমানটা প্ৰজন্ম আমি পাৰ হৈ আহিছোঁ, আৰু প্ৰতিটো প্ৰজন্মই কি কি কথা শিকি আহিছে, আৰু ইটো প্ৰজন্মৰ পৰা সিটো প্ৰজন্মই কি কি কথা লৈছে। তাৰ ভিতৰত বিশেষভাৱে যিটো আমাৰ সময়ত আমি দেখিছিলোঁ, যিটো আমি এতিয়াও মই মোৰ সৈতে কঢ়িয়াই লৈ ফুৰোঁ, যিটো বিশ্বাস বা মূল্যবোধ, সেইটো হ'ল লিভ এণ্ড লেট লিভ, নিজে জীয়াই থকা আৰু আনকো জীয়াই থাকিবলৈ দিয়া। আৰু এইটো কেন্দ্ৰ কৰি দুটা বিষয় আছে। এটা নিজে জীয়াই থকা, এতিয়া নিজে জীয়াই থকা বুলি ক'লে আমি কি বুজায়, এই বিষয়বোৰলৈ আমি আলোচনা কৰিম। আৰু আনক জীয়াই থকা
বুলি ক'লে আমি কি বুজায়, আনক আমি কেনেকৈ জীয়াই থাকিবলৈ দিম, আমি সেই কথাবোৰ, সেই ভূমিকাবোৰ, সেই পাৰস্পৰিক সম্পৰ্কবোৰ, সেই বিষয়ে আমি লাহে লাহে পাতিম। কিন্তু মোৰ মূলতঃ মই যিখিনি যাৰ লগত মই কথা পাতোঁ আপোনালোকে যিবোৰ প্ৰশ্নৰ মাজেৰে যায়, সেই প্ৰশ্নবোৰৰ মই দিব পৰা উত্তৰখিনি, সেইটো উত্তৰ আপোনাৰ কাৰণে সঠিক নহ'বও পাৰে, কিন্তু মই দিব পৰা উত্তৰখিনি মই দিবৰ চেষ্টা কৰিম। বহুতে মোৰ লেখা সম্পৰ্কে জানিব বিচাৰে, মোৰ জীৱন সম্পৰ্কে জানিব বিচাৰে। তেওঁলোককো যিখিনি মোক ক'বলগীয়া আছে, যিখিনি মই কোৱা উচিত বুলি ভাবোঁ, সেইখিনিও মই ক'ম। জীৱনৰ স্তৰবোৰত শৈশৱৰ যিটো স্তৰ, সেই শৈশৱৰ স্তৰত শিশুৰ দৃষ্টিভংগীৰে, শিশুৰ দিশৰ পৰা জীৱনক কেনেকৈ চাম, আৰু শিশুৰ অভিভাৱকসকলৰ পৰা বা সমাজৰ শিশুৰ অভিভাৱক সমাজখনৰ দিশৰ পৰা যেনেকৈ চাম, এই দুয়োটা মিলাইহে আমি এটা প্ৰকৃত বাট উলিয়াব পাৰোঁ। তাৰপিছত কৈশোৰ, তাৰুণ্য, তাৰপিছত বেলেগ স্তৰত প্ৰশ্ন, জটিলতা, সমস্যাবোৰ, দায়িত্ব, কৰ্তব্যবোৰ সলনি হৈ গৈ থাকে, সময়ো সলনি হৈ গৈ থাকে। কিন্তু সেই প্ৰতিটো স্তৰত বা প্ৰতিটো পৰ্যায়ত থকা মানুহবোৰ, যিখিনিয়ে নিজৰ ভিতৰত চলি থকা বিষয়বোৰক বুজিব চেষ্টা কৰে, যিসকলে সমাধান বিচাৰে, আৰু যিসকলে সেই সকলো প্ৰত্যাহ্বান পাৰ হৈ যিসকলে জীয়াই থাকিব বিচাৰে, তেওঁলোকৰ কাৰণেও, আৰু যিসকলে সেই প্ৰত্যাহ্বানৰ মুখামুখি ভালদৰে হ'ব নোৱাৰি বা প্ৰত্যাহ্বানবোৰ পাৰ হৈ যাব নোৱাৰি, যিসকলে আত্মসমৰ্পণ কৰিব খোজে, তেওঁলোকৰ কাৰণেও মোৰ শব্দ, মোৰ কথাবোৰ মই তেওঁলোকৰ কাৰণেও মই ব্যৱহাৰ কৰিব খোজোঁ, যাতে ক'ৰবাত তাত খামুচি ধৰি কোনোবাই হয়তো উঠি আহিব পাৰে। গতিকে সকলো বয়সৰ, সকলো স্তৰৰ মানুহৰ কাৰণে, যিকেইটা স্তৰ মই পাৰ হৈ আহিলোঁ, মোৰ যিখিনি অভিজ্ঞতা, ইয়াৰ পিছৰ স্তৰত মই যি শিকিম সেইটো বেলেগ হ'ব হয়তো। গতিকে এইখিনি মই ক'ম আপোনালোকক, বা আমি আলোচনা কৰিম, কথা পাতিম, আপোনালোকৰ কথা শুনিম আৰু আমি আলোচনা কৰিম আৰু পথ বিচাৰিম, একেলগে পথ বিচাৰিম কেতিয়াবা। এতিয়া মোৰ নিজৰ জীৱনৰ যিটো জাৰ্ণি, সেই সম্পৰ্কে অকণমান কৈ ল'ব বিচাৰোঁ। মোৰ গৃহস্থ জীৱনত মই যেতিয়া প্ৰৱেশ কৰিছোঁ, তাত মোৰ কিছুমান কৰ্তব্য আছিল, কিছুমান ভূমিকা আছিল, কিছুমান দায়িত্ব আছিল। সেইখিনি মই সদায় সেইটোৱে মোৰ ধৰ্ম বুলি মই ভাবি লৈছোঁ এইখিনি সময়ত। আৰু তাৰ সমান্তৰালভাৱে সামূহিক জীৱনৰ প্ৰতি মই যি দায়িত্ব অনুভৱ কৰোঁ, যিখিনি মই দায়িত্ব বুলি ভাবোঁ, সেইটো মই সমান্তৰালভাৱে মই তাক আগবঢ়াই লৈ যাব চেষ্টা কৰিছোঁ। কিন্তু সেই দুটা কাম কৰি গৈ থাকোঁতে তাত কেতিয়া প্ৰশ্নটো প্ৰায়ৰিটিত আহে, আগত মই কোনটো কৰিম, কোনটো প্ৰথমতে গুৰুত্বপূৰ্ণ। যিটো যেতিয়া গুৰুত্বপূৰ্ণ সেইটো আগত ৰাখিছোঁ, তেনেকৈ কামবোৰ কৰিছোঁ। যেতিয়া মোক য'ত প্ৰয়োজন হৈছে, প্ৰথমতে প্ৰয়োজন হৈছে, য'ত মোৰ প্ৰথমতে কৰিবলগীয়া আছে, যদি দুটা বিষয় আগত ৰখা যায়, দুটা সমান্তৰাল জীৱন ধাৰাত, একেলগে পাৰ কৰা দুটা জীৱন ধাৰাত, যিটো আগলৈ আহে মই সেইটোকে প্ৰথমতে আগত লওঁ। কিন্তু সংসাৰ জীৱনৰ কৰ্তব্যবোৰ যেতিয়া শেষ হৈ আহে, তেতিয়া সংসাৰখনৰ সৰু সৰু বিষয়বোৰ খামুচি ধৰি নাথাকি, সংসাৰৰ লগত জড়িত আশা সপোনবোৰক আৰু আগলৈ টানি টানি নি নাথাকি, আমি নিজৰ ওচৰলৈ ঘূৰি অহাৰ এটা সময় থাকে। এই গৃহস্থ জীৱনত হওক, শিক্ষা জীৱনত হওক, যিখিনি আমাৰ ধৰ্ম আছিল, সেইখিনি পালন কৰাৰ পিছতো সেই সময়খিনিত আমি নিজৰ সত্তাটোক মনত ৰাখোঁ, কিন্তু সম্পূৰ্ণ সময় আমি দিব নোৱাৰোঁ, আৰু দিয়াটো সম্ভৱ নহয়, কাৰণ আমাৰ কৰ্তব্য থাকে, দায়িত্ব থাকে। গতিকে এতিয়া কৰ্তব্য, গৃহস্থ জীৱনৰ যিটো ধৰ্ম, সেই ধৰ্মৰ সৈতে জড়িত যিবোৰ কৰ্তব্য, সেইবোৰ কমি আহিছে।
কমাই আনিছোঁ যিখিনি আনে চম্ভালিব পাৰে আনে মোৰ ল'ৰা ছোৱালী যিখিনি কৰিব পৰা হৈছে নিজে যিখিনি কথাৰ এতিয়া আৰু মই ধৰি নাৰাখিলেও বা মই চকু নিদিলেও চলে সেইবোৰ লাহে লাহে মই কমাই আনি মই নিজৰ যিটো বাট সেই বাটটোলৈ মই লাহে লাহে নিজক মই লৈ আনিছোঁ গতিকে নিজক সেই ক্ষেত্ৰত মই এজন পথচাৰী বুলি মই নিজক দেখা পাওঁ আজিকালি মই নিজৰ ওচৰলৈ যেতিয়া আহিছোঁ নিজৰ ওচৰলৈ মই যিমানেই ওচৰলৈ মই আহি আছোঁ মই যিমানেই নিজক আৱিষ্কাৰ কৰি আছোঁ নিজৰ লগত মই যিমানেই কথা পাতিবলৈ লৈছোঁ তেতিয়া এইখিনিৰ লগত আৰু নতুন নতুন কথা নতুন নতুন জ্ঞান নতুন নতুন ধ্যান ধাৰণাবোৰ মোৰ চকুত পৰিবলৈ লৈছে যিবোৰ হয়তো মই আগতে কেতিয়াও দেখা নাছিলোঁ আৰু যিহেতু মই বহুত লিখিবলৈ মোৰ কাৰণে এতিয়া শক্তিৰ অভাৱ আৰু সময়ৰো অভাৱ এতিয়া মই দুটা পথ আছে মই লিখা কামটো মই কৰি থাকিম কিন্তু লগতে আপোনালোকৰ লগত মই পোনপটীয়াকৈ কথা পাতিব মই সিদ্ধান্ত লৈছোঁ আৰু যিহেতু মই পথচাৰী জীৱন এটাই মই আকৌ বাছি লৈছোঁ মই পৃথিৱীখনক অলপ চাব বিচাৰোঁ ভাল লগা কিছুমান ঠাইলৈ মই যাব বিচাৰোঁ পৃথিৱীখন ইমান বিচিত্ৰ আৰু পৃথিৱীখনক সম্পূৰ্ণৰূপে চাই যোৱাটো সম্ভৱ নহয় কিন্তু মোৰ যি ভাল লাগে সেই ভাল লগাখিনি যিমানখিনি অংশ মই নিজক দিব পাৰোঁ সেইখিনি দিব চেষ্টা কৰিম কিন্তু সেইখিনি দিওঁতে আপোনালোকে দেখিছে মই যলৈকে যাওঁ যদি সকলোতে নহয় য'তে মই ভাবোঁ যে মই এইখিনি আপোনালোকৰ লগত ভগাই লোৱা উচিত সেইখিনি মই কিন্তু আপোনালোকক মই দেখুৱাব চেষ্টা কৰোঁ বা মোৰ সেই সম্পৰ্কে মোৰ থকা ধাৰণা বা অকণমান সেইখিনি বিষয়ে মই ক'ব চেষ্টা কৰোঁ সেইখিনি কামো মই কৰিব বিচাৰোঁ গতিকে যিটো সচৰাচৰ পডকাষ্ট বুলি ক'লে যিটো ধাৰণা বা ব্লগ বুলি ক'লে যিটো ধাৰণা বা এই ধৰণৰ মই বহুত বেছি এই বিষয়বোৰ মই নাজানো মই জানো যে মই কথাখিনি ক'ব লাগিব আৰু ক'বলৈ মই নিজৰ ধৰণে মই ক'ম যি ধৰণে ক'লে মই সম্পূৰ্ণৰূপে নিজক মই শূন্য কৰি পেলাব পাৰিম আৰু প্ৰতিটো কথাই যাতে কামত লাগে মোৰ সময়ৰ যাতে অপচয় নহয় আৰু সেইটো খুব কৰোঁতে মই বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ পথেৰে এটা মিশ্ৰিত ধৰণে মই আপোনালোকৰ আগত মোৰ কথাবোৰ উপস্থাপন কৰিম এইবাৰ মই শান্তি নিকেতনলৈ যাম 2 এদিনতে যদি শান্তি নিকেতনলৈ মোৰ যোৱা হয় মোৰ জীৱন গঢ়াত শান্তি নিকেতনৰ এটা বিশেষ ভূমিকা আছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাৰ আৰু তেওঁৰ নৃত্য নাটিকাৰ তেওঁৰ লেখাৰ মোৰ ওপৰত গভীৰ প্ৰভাৱ আছে কিন্তু শান্তি নিকেতন মই কেতিয়াও দেখা নাই এবাৰ শান্তি নিকেতনলৈ মই যাম আৰু যেতিয়া যাম মই শান্তি নিকেতনক কেনেকৈ চাওঁ শান্তি নিকেতনৰ কোনবোৰ কথাই মানে ৰবি ঠাকুৰৰ কোনখিনি কথাই কোনবোৰ দিশে মোৰ জীৱন গঢ়াত বা মোৰ জীৱনৰ দৃষ্টিভংগী সলনি কৰাত বা নিৰ্মাণ কৰাত সহায় কৰিছে সেইবোৰ কথাও মই আপোনালোকৰ লগত মই পাতিম সোনকালে আপোনালোকক লগ পাম আৰু আপোনালোক তেতিয়ালৈকে ভালে থাকিব নিজৰ যত্ন ল'ব নিজক মৰম কৰিব আৰু নিজৰ আৰু সামূহিক জীৱনৰ মাজৰ যিটো সন্তুলন এই সন্তুলন ৰক্ষা কৰিও নিজৰ সত্তাক পৰিপূৰ্ণ কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিব আপোনালোকক তেনেকৈ দেখিবলৈ পালে পৰিপূৰ্ণ সুখী সুস্থ জীৱনৰ অধিকাৰী হিচাপে দেখাটোৱে মোৰ আজিৰ জীৱনত এইখিনি সময়ত মোৰ এইটো যাত্ৰাত মোৰ এটা প্ৰধান লক্ষ্য নমস্কাৰ